যি বিল এচিড খানা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিৰ সমান্তৰালভাৱে বিল এচিড খানা অসম মৰিগাঁও জিলা সমিতিও আমি প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী যি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। আৰু ইতিমধ্যে সকলোৱে জ্ঞাত যে অসম চৰকাৰে যি ধৰণে জাতি মাটি ভেটি ৰক্ষা কৰা শ্লোগানে তেওঁলোকে যি ধৰণে নিৰ্বাচনী বৰ্তমানী পাৰ কৰিলে, অৰ্থাৎ বাংলাদেশী তেওঁলোকে বিতান কৰাৰ কাৰণে যি ধৰণে পদক্ষেপ ল'ম বুলি কৈছিল, কিন্তু বৰ্তমান তেওঁলোকৰ অসম চৰকাৰখনৰ স্থিতি বা ভাৰত চৰকাৰৰ স্থিতি সম্পূৰ্ণ বিপৰীত। গতিকে তেওঁলোকে প্ৰথমতে কা প্ৰযোজ্য কৰিলে, দ্বিতীয়তে তেওঁলোকে 2025 বা 2024 চনলৈ তেওঁলোকে যি নাগৰিকত্ব শেহতীয়াকৈ যিখন আইনত তেওঁলোকে সংশোধনী বা তেওঁলোকে যিটো অৰ্ডাৰ উলিয়াইছে, গতিকে এই ক্ষেত্ৰত আমি সম্পূৰ্ণ দুৰ্গৰ বিৰোধ কৰিছোঁ। বিল এচিড খানা অসমে কেতিয়াও কোনো পৰ্যায়ে তেওঁলোকক বিদেশী বাংলাদেশী অসমত যি বোজা গ্ৰহণ কৰাৰ কাৰ্য আমি কেতিয়াও সমৰ্থন নকৰোঁ। বিল এচিড খানা অসমে শৰীৰত শেষ বিন্দু তেজ থকালৈ আমাৰ যি ধাৰা, যি আমাৰ সংগ্ৰামৰ ধাৰা, এই সংগ্ৰামৰ ধাৰা আমি অব্যাহত ৰাখিম। চিধা স্পষ্ট কথা, চৰকাৰখন আমি বাৰম্বাৰ দাবী কৰিছোঁ, অসমৰ জনগণে এই কাখনক গ্ৰহণ কৰা নাই, কোনো পৰ্যায়ে গ্ৰহণ নকৰে। গতিকে পুনৰবাৰ আমি বিল এচিড খানা অসম মৰিগাঁও জিলা সমিতিয়ে আজি আমি ইয়াৰ বিক্ষোভ কাৰ্যসূচী কৰি তেওঁলোকক স্পষ্টভাৱে ভাৰত চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি যি ধৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান কৰিব, তেওঁলোকৰ আহ্বান মৰ্মে আমি যেতিয়ালৈকে এই কাখন বাতিল নহয় তেতিয়ালৈকে কিন্তু আমাৰ শৰীৰত শেষ বিন্দু তেজ থকালে কিন্তু আমাৰ নিৰন্তৰ গতিত অবিৰাম গতিত আমি কাখনৰ বিৰুদ্ধে আমি সম্পূৰ্ণ শৰীৰত শেষ বিন্দু তেজ থকালে আমি প্ৰতিবাদ কৰি যাম। ধন্যবাদ। জয় অসম।